সুন্দৰ চেহেৰাটোৰ বাবে বৰ বেছি অহংকাৰ নকৰিবা, কাৰণ তোমাৰ মৃত্যুৰ পিছত তোমাৰ নিথৰ দেহটো চুই সকলোৱে হাত ধুব। জীৱনত ভাগি পৰো কেতিয়াবা নিজৰ লগত, কেতিয়াবা সময়ৰ লগত, কেতিয়াবা ভাগ্যৰ লগত আৰু কেতিয়াবা সম্পৰ্কবোৰৰ লগত। টকাই কেৱল অহংকাৰ আনিব পাৰে, সুখ আৰু সন্মান কেতিয়াও আনিব নোৱাৰে। সকলোৰে জীৱনত দুখ, কষ্ট, সমস্যা এইবিলাক থাকেই। এইবোৰক যদি আমি জীৱনটো নতুনকৈ সজাবলৈ ভগৱানে দিয়া উপহাৰ বুলি ভাবোঁ, তেতিয়া হয়তো জীৱনটো বেছি জটিল নহ'ব। আমাৰ জীৱনটো মাত্ৰ দুদিনীয়া, গতিকে দুদিনীয়া জীৱনটো ইমান অভিমান কিহৰ, ইমান অহংকাৰ কিহৰ? এইবিলাক বাদ দিয়ক। ফুল কেতিয়াও দুবাৰ নুফুলে, জন্মও কেতিয়াও দুবাৰ পোৱা নাযায়। মানুহটো হাজাৰ হাজাৰ লগ পোৱা যায়, কিন্তু হাজাৰ ভুল ক্ষমা কৰা মা দেউতাক এবাৰহে পোৱা যায়। যেনেকৈ নেমু ৰস কেইটোপাল মানে গাখীৰ আৰু পানী বেলেগ কৰি দিয়ে, তেনেদৰে পইচাৰ অলপমান অহংকাৰে পিতা পুত্ৰ, ভাই ককাই, বাই ভনী এই সম্বন্ধবিলাকো বেলেগ কৰি দিয়ে। বেয়া সময়ে কন্দুৱাই হয়, কিন্তু বহু কথাই শিকাই থৈ যায়। সকলো সময় সেইসকলৰ লগত নাথাকিব, যাৰ লগত থাকি আপুনি সুখ অনুভৱ কৰে। কিছু সময় সেইসকলৰ লগতো কটাওক, যিয়ে আপোনাৰ সুখ চাই হাঁহি থাকে। শৰীৰ শুদ্ধ হয় পানীৰ দ্বাৰা, মন সত্যৰ দ্বাৰা, বুদ্ধি হয় জ্ঞানৰ দ্বাৰা আৰু আত্মা ধৰ্মৰ দ্বাৰা। সকলোকে লগ লগোৱা শক্তি প্ৰেমতহে আছে, আৰু সকলোকে বেলেগ কৰাৰ শক্তি সন্দেহত আছে। সেইবাবে কেতিয়াও মনত সন্দেহ নানিব। জীৱন না ভৱিষ্যতত আছে, না অতীতত আছে। জীৱন আছে মাত্ৰ এই পলটোত, অৰ্থাৎ এই পলটোত জীয়াই থকাই জীৱন। যেতিয়া কোনোবাই হাত এৰি দিয়ে, তেতিয়া নিয়তিয়ে কাৰোবাক পঠাই দিয়ে আঙুলি ধৰিবলৈ। সহযোগ এক বিশেষ বস্তু, ইয়াক সকলোৰে পৰা পাম বুলি আশা নকৰিব, কাৰণ বহুত কম মানুহেহে মনৰ পৰা ধনী হয়। দুখ মানুহৰ আটাইতকৈ ভাল বন্ধু, যেতিয়া লগত থাকে শিক্ষা দি যায়, আৰু যেতিয়া এৰি যায় তেতিয়া সুখ দি থৈ যায়। বেছি ৰূপৱতী হোৱাৰ কাৰণে সীতাক হৰণ কৰা হৈছিল। বেছি অহংকাৰ হোৱাৰ বাবে ৰাৱণ আৰু দুৰ্যোধনৰ পতন হৈছিল। আৰু বেছি দানী হোৱাৰ বাবে কৰ্ণৰ প্ৰাণ গৈছিল। এই বেছিটো সকলো ক্ষেত্ৰতে বেয়া, সেইকাৰণে প্ৰতিটো সময়তে এই বেছিটোক ত্যাগ কৰি চলক। ছোৱালীবোৰক কোৱা হয় যোগ্য হোৱা, তোমাক আনৰ ঘৰলৈ বিয়া দিব লাগিব। কিন্তু এজন ল'ৰাক কেতিয়াও কোৱা নহয় যে তুমি যোগ্য হোৱা। তোমাৰ ভৰসাত এজনী ছোৱালীয়ে নিজৰ জন্মৰ ঘৰখন, মাক দেউতাক, বাই ভনী সকলোকে এৰি তোমাৰ ওচৰলৈ আহিব। তিতা লগা কিন্তু সত্য কথা। চাকৰি আৰু টকা দেখিলেই ছোৱালীক বিয়া নিদিব। অলপ ভাবিব, ল'ৰাটো দেখাততো মানুহ, কিন্তু আচলতে মানুহ হয় নে নহয়। কাৰণ এমুঠি ভাতৰ কাৰণে কোনেও নমৰে, মৰে মাথো মানসিক অত্যাচাৰত। মায়া অতি কঠিন বস্তু। মানুহে অপমান পাহৰি যায়, অধিক অত্যাচাৰ পাহৰি যায়, আনকি অধিক ভাল পোৱাও পাহৰি যায়। কিন্তু কাৰোবাৰ মায়াত পৰি গ'লে সেইটো কেতিয়াও পাহৰিব নোৱাৰে। মায়া এনেকুৱা এটা অদৃশ্য হত্যা, যাক দেখা পোৱা নাযায়, চুব পৰা নাযায়, কেৱল ভিতৰৰ পৰা অনুভৱহে কৰা যায়।
পৃথিৱীৰ অদৃশ্য হত্যাটো নামেই হ'ল মায়া। জীৱনটো চুটি, ভালকৈ উপভোগ কৰক। প্ৰেম বিৰল, লোভ। খং বেয়া, পেলাই দিয়ক। ভয় ভয়ংকৰ, মুখামুখি হওক। স্মৃতিবোৰ মধুৰ, লালন পালন কৰক। এজন পুৰুষে যেতিয়া এজনী নাৰীক ঠগায় বা কষ্ট দিয়ে, তেতিয়া এইটো বুজিব যে সেই পুৰুষৰ কোনো নৈতিকতা নাই। এটা কথা কি জানে? মানুহে আনৰ কাৰণে নাহাৰে, কেৱল নিজৰ কাৰণে হাৰে। যিসকলে নিজে নাহাৰে, তেওঁলোকৰ কাৰণে হাৰে জয় হয়। নিজৰ একান্ত ব্যক্তিগত কথাবোৰ কাকো কোৱা উচিত নহয়, কাৰণ কাজিয়াৰ সময়ত আপোনাৰ একেবাৰে কাষৰ মানুহে সেই কথাবোৰক কৈ আপোনাক ক্ষতবিক্ষত কৰিব। গিৰিয়েক ঘৈণীয়েকৰ সম্পৰ্ক এনেকুৱা হ'ব লাগে যে সিহঁতৰ যদি কাজিয়া লাগে, তৃতীয় কোনোৱে যাতে গম নাপায়। নহ'লে সুযোগ ল'বলৈ চেষ্টা কৰি থকা মানুহৰ অভাৱ নাই এই পৃথিৱীত। APJ আব্দুল কালাম ছাৰে কৈছিল, কিবা এটা নতুন কৰিবলৈ কেতিয়াও সংকোচ নকৰিব। এইটো কেতিয়াও নাভাবিব হাৰিম নে জিকিম, কিয়নো জীৱনত হৰা নহয়, হয় জয়ী হয়, নহ'লে শিকা যায়। জীৱনত বৰ্তমান সময়ৰ পৰিস্থিতিৰ ওপৰত আপত্তি কৰা অৰ্থহীন। ইয়াৰ পৰিৱৰ্তে এই পৰিস্থিতিক জয় কৰি ওপৰলৈ যাবলৈহে চেষ্টা কৰক। যদি হাৰি যোৱাৰ পিছতো আপোনাৰ মুখত হাঁহি কমি নাযায়, তেতিয়াহ'লে এইটো নিশ্চিত যে আপুনি আকৌ এবাৰ জীৱন যুদ্ধত নামিব আৰু জিকিব পাৰিবই। জীৱনত যিমানেই কঠিন সময় নাহক কিয়, কেতিয়াও দুৰ্বল নহ'ব, কিয়নো সূৰ্যৰ তাপ যিমানেই প্ৰখৰ নহওক কিয় সাগৰ শুকুৱাব নোৱাৰে। আমি বহুতেই ভাবো যে অকলে কি কৰিম, কিন্তু এটা কথা ভালকৈ আজিৰ পৰা মনত ৰাখিব, সূৰ্যই আকাশত অকলেই পোহৰ দি আছে। যিটো সম্পৰ্কত খং, অভিমান, সন্দেহ এইবোৰ নাই, সেইটো কেতিয়াও সঁচা ভালপোৱা হ'ব নোৱাৰে। কাৰোবাক আমনি কৰাতকৈ চুপ হৈ থকাই বেছি ভাল। এই পৃথিৱীত সকলোতকৈ বেছি অসহায়টো সি, যিয়ে নিজৰ খং, অভিমান, কষ্ট কাকো দেখাব নোৱাৰে, চিঞৰি কান্দিব নোৱাৰে, মাথো এটি মিঠা হাঁহিৰ মাজত সকলো লুকাই ৰাখে। প্ৰতিশোধ লোৱাতকৈ ৰাস্তা সলনি কৰাই বেছি ভাল, কাৰণ প্ৰতিশোধ লৈ তুমি এদিন আনন্দত থাকিব পাৰিবা, কিন্তু নিজক সলনি কৰিলে গোটেই জীৱন আনন্দত থাকিব পাৰিবা। জীৱনলৈ অহা সকলোবোৰ মানুহ আপোন নহয়, কিছুমানে সময় অতিবাহিত কৰিব কাৰণেও আহে, যিবোৰক আমি হয়তো সকলোতকৈ বেছি প্ৰিয় বুলি ভাবোঁ। যিজন মানুহে এসময়ত কৈছিল টেনচন নকৰিবা মইতো আছো, এদিন সেই মানুহটোৱে সকলোতকৈ বেছি টেনচন দি গুচি যায়। চকুপানী তেতিয়াই আহে যেতিয়া মুখৰ কথা বুকুত আহি আঘাত কৰে। যেতিয়া তোমাৰ কথা মনত পৰে, তেতিয়া পৃথিৱীৰ কোনো সুখে মোক সুখী কৰিব নোৱাৰে। পাৰিলে আপোন কৰি ল'বা, নোৱাৰিলে আগতেই এৰি দিবা, কিন্তু সপোনবোৰ দেখুৱাই মাজ পথতে এৰি নিদিবা। এই জীৱনটোক কান্দি উটুৱাই দিয়াতকৈ হাঁহি উৰুৱাই দিয়াই ভাল। নিজকে কেতিয়াও অসুন্দৰ বুলি নাভাবিব, কাৰণ ভগৱানৰ সৃষ্টি কেতিয়াও অসুন্দৰ হ'ব নোৱাৰে। বিশ্বাস ভাঙি যোৱাৰ পিছত কোৱা চৰি কোনো মূল্য নাই। জন্ম হ'ল আনন্দময়, মৃত্যু হ'ল শান্তিময়, ইয়াৰ মাজৰ সময়খিনি বেদনাময়। কাৰোবাৰ প্ৰেৰণাৰ বাবে অপেক্ষা নকৰিবা, কিবা এটা নিজে আৰম্ভ কৰা। তোমাৰ কাম কোনো কৰি নিদিয়ে, নিজেই নিজৰ কাম কৰিব লাগিব। বহুত সৌভাগ্যশালী হয় সেইজন যিয়ে নেকি বুজাৰ সময়তে বুজে।
প্ৰায়বোৰ কথাতে আপত্তি কৰা মানুহবোৰেই সকলোতকৈ দুৰ্বল। জীৱনত যিসকলে তোমাক সফল হোৱাটো নিবিচাৰে তেওঁলোকৰ কাৰণে ইমানেই কষ্ট কৰা তোমাৰ সফলতা দেখি তেওঁলোকে তোমাক চেলুট দিবলৈ বাধ্য হয়। যদি তোমাৰ আৰু তোমাৰ সপোনৰ মাজত কোনোবা থিয় হৈ আছে তেনেহ'লে বুজিবা তোমাৰ সক্ষমতাৰ ওপৰত সন্দেহ আছে। গতিকে নিজৰ সক্ষমতাৰ ওপৰত বিশ্বাস ৰাখা, নিজৰ ওপৰত ভৰসা ৰখা।